সাহায্য করানো হবে সাহায্য করানো হবে কলিয়াপাড়ার ৩ নং বৰগুলিত আপোনাৰ দুজন অচিনাকি ল'ৰা আপোনাৰ পাছত আমি গম পাওঁ তেজপুৰৰ পৰা আহিছে আহি পেলাই ইয়াত মানে ড্ৰাগছ লগত লৈ আহিছে ইয়াত আহি পেলাই ড্ৰাগছ খোৱা মানুহ মানে তেখেতৰ ঘৰত গৈ পেলাই তেখেতে মানে ড্ৰাগছ খোৱা অৱস্থাত মানে আমাৰ এই অঞ্চলৰে মানে ওচৰৰে ল'ৰা এজন ল'ৰা সিৰাজুল ইছলাম তেখেতে লগে লগে আমাৰ নেমটোক অৱগত কৰে পাছত আমাৰ নেমটোৰ এক সজাতি দল অহাৰ পাছত লগত আমাৰ আমচু ল'ৰাবিলাকো আছে আমি একেলগে গাঁও প্ৰধানক অৱগত কৰাৰ পাছত এতিয়া পুলিচক খবৰ দি উক্ত মানুহকেইজনক আমি পুলিচক চমজাই দিছো ইহঁতৰ লগত আপোনাৰ ড্ৰাগছ আপোনাৰ কেইটামান হেৰি পোৱা গৈছে ড্ৰাগছত বেজী পোৱা গৈছে কণ্টেইনাৰ পোৱা গৈছে আমাৰ কথাটো হ'ল ড্ৰাগছ মুক্ত সমাজ গঢ়িব লাগে আৰু ড্ৰাগছ মুক্ত হ'বৰ কাৰণে আমি সংগঠনৰ ফালৰ পৰা বিভিন্ন দল সংগঠনে ইমান কষ্ট কৰি আছো আপোনালোকে জানে প্ৰত্যেক দিনে আমি ইয়াত প্ৰতিবাদ কৰিছো যে ড্ৰাগছ সমাজৰ পৰা মুক্ত হ'ব লাগে আজিও এনেকুৱা এটা চাম দুষ্ট চক্ৰী আছে ড্ৰাগছৰ বেহা চলাই আছে আপোনালোকৰ জৰিয়তে আজিৰ দিনতো তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছো অতি শীঘ্ৰে এই ড্ৰাগছৰ যি বেহা বন্ধ হ'ব লাগিব আৰু ড্ৰাগছ বিক্ৰী কৰা ব্যক্তিসকলক সমাজৰ পৰা একগৰীয়া কৰিব লাগে তাৰে আমি বিভিন্নভাৱে আমি দাবী জনাই আছো লগতে আমাৰ চুলুং প্ৰশাসনক দাবী জনাইছো যি দুজন ল'ৰাক এতিয়া আমি তেখেতসকলক চমজাই দিছো এই দুয়োজনকে কৰায়ত্ব কৰি পেলাই জেল হাজত প্ৰেৰণ কৰিব লাগে আৰু যোনটো ঘৰত আহি পেলাই পাইছো সেইটো ঘৰত আহি পেলাই যাতে ঘৰখন কালিৰ ভিতৰতে ইয়াৰ পৰা ভাঙি ক'ত যাব কি কথা সেইখিনি ব্যৱস্থা কৰে নহ'লে এইটো ঘৰৰ দ্বাৰাই আৰু যে ড্ৰাগছৰ আপোনাৰ যি বেহা সেইখিনি বাঢ়ি যাব সেইখিনি আমাৰ মানে সন্দেহ হৈছে এই দুজন ল'ৰাই আপোনাৰ তেজপুৰৰ হয় এতিয়া পাছত আমি দল সংগঠনে আমাৰ ৩ নং বৰগুলি গাঁও প্ৰধান খলিলুৰ ৰহমান ডাঙৰীয়াক আমি অৱগত কৰাও তেখেতে লগে লগে পুলিচক ফোন কৰে আৰু পুলিচ আহি পেলাই তেখেতৰ লগত তেখেতক সহযোগ কৰিছে মানুহকেইটাক আমি চমজাই দিছো উঠাই লৈ এই মাত্ৰ গুচি গ'ল।